নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি দ্য সাউণ্ড অফ মিউজিক সেই পাঠটোৰ পাৰ্ট 2 দ্য সেহনাই অফ বিসমিল্লাহ খান এই পাঠটোৰ কিছু অংশ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল যদিহে তোমালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছা তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি মই আশা কৰিছো। আহাচোন এতিয়া আমি পাঠটো চাওঁ। Before you read, পঢ়াৰ আগতে do you know these people? এই মানুহবোৰ তোমালোকে চিনি পোৱানে? What instruments do they play? তেওঁলোকে কি বাদ্যযন্ত্ৰ বজায়? Think of the Sehnai and the first thing you will probably imagine is a wedding or a similar occasion or function. The next would probably be Ustad Bismillah Khan, the Sehnai maestro, playing this instrument. তোমালোকে যদি সেহনাই কথা ভাবা তেতিয়াহলে হয়তো প্ৰথমতে তোমালোকৰ বিবাহ অনুষ্ঠান বা তেনেকুৱা কোনো সিমিলাৰ অকেজনত বা বিশেষ অনুষ্ঠানত বজোৱা কথাটো মনলৈ আহিব। দ্বিতীয়তে মনলৈ আহিব উস্তাদ বিসমিল্লাহ খানৰ কথা, হয়তো যিয়ে এই ইনস্ট্ৰুমেন্টটো বজায়, এই বাদ্যযন্ত্ৰটো বজায়। এতিয়া পেৰাগ্ৰাফ 1ত দিছে Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill, unpleasant sound. সম্ৰাট ঔৰংগজেবে পুংগি নামৰ এটা বাদ্যযন্ত্ৰ ৰাজসভাত বজোৱাত বাধা নিষেধ আৰোপ কৰিছিল ইয়াৰ কৰ্কশ মাতৰ কাৰণে। পুংগি became the generic name for reeded noisemakers. পুংগি বুলি এটা বিশেষ শ্ৰেণীৰ বাদ্যযন্ত্ৰসমূহক বুজোৱা হৈছিল যিবিলাক ফু দি বা বতাহ দি পেলাই যিবিলাকৰ পৰা শব্দ উৎপন্ন কৰা হৈছিল, যেনে ধৰা বাঁহী, ক্লাৰিনেট এইবিলাক। Few had thought that it would one day be revived. কিছুমানে হয়তো এই কথাটো কল্পনা কৰিছিল বা ভাবিছিল যে এইটো আকৌ এদিন ঘূৰি আহিব, মানে পুংগিৰ কথা কোৱা হৈছে। A barber of a family of a professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. A barber of a family of professional musicians মানে বৃত্তিগত সংগীতজ্ঞৰ পৰিয়ালৰ এজন বাৰবাৰ মানে হৈছে নাপিত। নাপিতে কি কৰিলে, এই who had access to the royal palace, যাৰ মানে ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ অনুমতি আছিল, তেওঁ এই বাদ্যযন্ত্ৰবিধৰ পুংগিৰ যিটো টনেল কোৱালিটি মানে যিটো তাৰ পৰা শব্দ উৎপন্ন হয় সেইটো ইমপ্ৰুভ কৰাৰ, উন্নত কৰাৰ সিদ্ধান্ত লৈছিল। He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. তেখেতে এডাল দীঘল পাইপ, নেচাৰেল মানে প্ৰাকৃতিক এডাল হলো ষ্টেম থকা মানে ডাঙৰ ডাঙৰ পাবেৰে গাঁঠি থকা এনেকুৱা এডাল পুংগিতকৈ দীঘল আৰু বহল জোখৰ এডাল লাঠি লৈছিল and made 7 holes on the body of the pipe. আৰু সেই পাইপডালৰ 7টা ফুটা কৰিছিলে। When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. যেতিয়া তেওঁ সেই ফুটাকেইটা এবাৰ খুলি দি আৰু এবাৰ বন্ধ কৰি পেলাই ফু দিছিলে, বজাইছিলে, তেতিয়া তাৰ পৰা কি হৈছিলে, কোমল আৰু এটা শুনিবলৈ শুৱলা শব্দৰ উৎপন্ন হৈছিল। He played the instrument before royalty and everyone was impressed. তেওঁ সেই বাদ্যযন্ত্ৰটো ৰাজপ্ৰসাদৰ পাৰিষদ বৰ্গৰ আগত বজাইছিলে আৰু সকলো মুগ্ধ হৈছিলে। The instrument so different from the pungi had to be given a new name. পুংগিতকৈও বহু পৃথক সেই বাদ্যযন্ত্ৰটোক এটা নতুন নাম দিয়াৰ প্ৰয়োজন হৈছিল। As the story goes, since it was first played in the Shah chambers and was played by a Nai barber, the instrument was named the Sehnai. যিহেতু প্ৰথমবাৰৰ কাৰণে
ৰাজপ্ৰসাদত সেই বাদ্যযন্ত্ৰটো বজোৱা হৈছিল আৰু এগৰাকী নাপিতৰ দ্বাৰা বজোৱা হৈছিল সেইকাৰণে চাহ আৰু নাই এই দুটা শব্দ ৰাখি পেলাই বাদ্যযন্ত্ৰটোৰ নাম দিয়া হ'ল চেহনাই The sound of the Sehnai began to be considered auspicious. চেহনাইৰ শব্দটো সৌভাগ্যৰ প্ৰতীক বুলি মানুহে বিবেচনা কৰিবলৈ লৈছিল And for this reason, it is still played in temples and is an indispensable component of any North Indian wedding. আৰু সেইকাৰণে যিহেতু চেহনাইক সৌভাগ্যৰ প্ৰতীক বুলি বিবেচনা কৰা হৈছিল সেয়েহে বৰ্তমানেও নৰ্থ ইণ্ডিয়ান ৱেডিঙত দক্ষিণ ভাৰতীয় যিবিলাক বিবাহ অনুষ্ঠান সেইবিলাকত আৰু মন্দিৰত ইয়াক এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচনা কৰি অহা হৈছে In the past, অতীতত the Sehnai was part of the Nabat or traditional ensemble of 9 instruments found at royal courts. প্ৰাচীন কালত চেহনাইটো 9টা বাদ্যযন্ত্ৰৰ এটা গ্ৰুপ আছিলে যিটো এটা আৱশ্যকীয় অংগ হিচাপে ৰাজপ্ৰসাদত বিবেচনা কৰা হৈছিল পৰম্পৰাগতভাৱে সেই 9টা বাদ্যযন্ত্ৰ ৰাজপ্ৰসাদত বজোৱা হৈছিল Till recently, it was used only in temples and weddings. আৰু বৰ্তমান সময়ত কেৱল মন্দিৰ আৰু বিবাহ অনুষ্ঠানতহে চেহনাই বজোৱা হয় The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. আৰু চেহনাইক শাস্ত্ৰীয় সংগীতৰ লৈ উন্নত কৰাৰ ক্ষেত্ৰত উস্তাদ বিছমিল্লাহ খানে আছিলে প্ৰধান হোতা As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient state of Domeron in Bihar. যেতিয়া 5 বছৰ বয়সীয়া বিছমিল্লাহ খানে গিলি দণ্ডা খেলিছিলে বিহাৰৰ ডমেৰুন ষ্টেটৰ এটা পুখুৰীৰ পাৰত গিলি দণ্ডা হৈছে মাৰিৰে খেলা এটা হেৰি আৰু খেল ক্ৰিকেটৰ নিচিনা বেছবলৰ নিচিনা সেই গিলি দণ্ডাৰ পৰাই ক্ৰিকেট বেছবল ইত্যাদিবোৰ হৈছে বুলি মানুহে ভাবে He would regularly go to the nearby Biharji temple to sing the Bhojpuri Saita, at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. তেওঁ নিয়মিতভাৱে ভোজপুৰী চাইটা গাবলৈ ওচৰতে থকা বিহাৰজী মন্দিৰলৈ গৈছিল আৰু গোৱাৰ শেষত পুৰস্কাৰ হিচাপে প্ৰায় 1.25 কেজিৰ এটা লাডু লোকেল মহাৰাজাই তেওঁক দিছিলে স্থানীয় মহাৰাজাই তেওঁক দিছিলে This happened 80 years ago আৰু এই ঘটনাবোৰ ঘটিছিল ইয়াৰ পৰা 80 বছৰ আগতে And the little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. আৰু সেই ল'ৰাটোৱে এতিয়া ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক পুৰস্কাৰ ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল Born on 21 March 1916, Bismillah belongs to a well-known family of musicians from Bihar. বিহাৰৰ এটা প্ৰসিদ্ধ সংগীতজ্ঞৰ পৰিয়ালত 1916 চনৰ 21 মাৰ্চত বিছমিল্লাহ খানৰ জন্ম হৈছিল His grandfather Rasul Bux Khan was the Sehnai Nawaz of Bhojpur King's Court. ভোজপুৰৰ ৰজাৰ ৰাজপ্ৰসাদত তেওঁৰ ককাক ৰাসুল বক্স চেহনাই বাদক হিচাপে নিযুক্ত আছিলে His father Paigambar Bux and other paternal ancestors were also great Sehnai players. তেওঁৰ দেউতাক পেগম্বৰ বাক্স আৰু তেওঁৰ যিসকল পিতৃৰ সম্বন্ধীয় ব্যক্তিসকল তেওঁলোকো একোজন মহান চেহনাই বাদক আছিলে The young boy took to music early in life. তেওঁৰ সংগীতৰ জীৱন সৰুতে আৰম্ভ হৈছিল At the age of 3, when his mother took him to his maternal uncle's house in Benares, Bismillah was fascinated watching his uncles practice the Sehnai. মাত্ৰ 3 বছৰ বয়সতে মাকৰ লগত যেতিয়া তেওঁৰ মাকৰ সম্বন্ধীয় খুৰাকৰ ঘৰলৈ গৈছিল বেনাৰসত থকা তেতিয়া বিছমিল্লাই সেই খুৰাকৰ
খুৰাকৰ চেহনাই যি প্ৰেক্টিছ সেয়া দেখি পেলাই অভিভূত হৈছিল Soon Bismillah started accompanying his uncle Ali Bakhsh to the Vishnu temple of Benares where Bakhsh was employed to play the Sehnai সোনকালে বিছমিল্লাই খুৰাকৰ লগত বেনাৰছত থকা বিষ্ণু টেম্পললৈ যাবলৈ আৰম্ভ কৰিলে য'ত মামাক এজন চেহনাই বাদক হিচাপে নিযুক্ত আছিল Ali Bakhsh would play the Sehnai and Bismillah would sit captivated for hours on end. Ali Bakhshe Sehnai বজাইছিলে আৰু বিছমিল্লাহ খানে বৰ মনোযোগেৰে বহু সময়ৰ বাবে বজোৱা সেই চেহনাই অতি মনোযোগেৰে হৈতে চাইছিলে Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. লাহে লাহে তেওঁ চেহনাই বজোৱাৰ শিক্ষা ল'বলৈ আৰম্ভ কৰিলে আৰু গোটেই দিনটো তেওঁ বহি লৈ চেহনাই অভ্যাস কৰিছিলে ৰেৱাজ কৰিছিলে For years to come the temple of Balaji and Mangala Maya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. আৰু কি হ'ল অতি সোনকালে তেওঁ গংগাৰ পাৰত আৰু বালাজী মন্দিৰ আৰু মংগলা মায়াৰ মন্দিৰ সেই ঠাইখিনিত তেওঁ চেহনাই ৰেৱাজ কৰাৰ এটুকুৰা অতি প্ৰিয় ঠাইত সেই ঠাইখিনি পৰিণত হ'বলৈ ধৰিলে The following waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond of the range of the Sehnai. The flowing waters of Ganga, মানে গংগাৰ যি বুৱতী পানী সেই পানীয়ে তেখেতক উৎসাহিত কৰিছিল to improvise and invent ragas. তেওঁৰ ৰাগবিলাক সংশোধন কৰাত আৰু নতুন নতুন ৰাগ বজোৱাত উৎসাহিত কৰিছিলে যিবোৰ আগতে কি কৰা হৈছিলে চেহনাইত কেতিয়াও বজাব নোৱাৰি বুলি মানুহে ভাবি আছিল মানে আউট অফ দ্য ৰেঞ্জ অফ চেহনাই বুলি ভাবি আছিলে সেই ৰাগবিলাক তেওঁ তাত অকলখৰে বহু দেৰিলৈকে কি কৰিছিলে দিনৰ দিনটো অভ্যাস কৰিছিলে At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. 14 বছৰ বয়সত বিছমিল্লাহ খানে খুৰাকৰ লগত এলাহাবাদৰ মিউজিক কনফাৰেন্সলৈ গৈছিল At the end of his recital, Ustad Fayaz Khan patted the young boy's back and said, "Work hard and you shall make it." তেওঁৰ চেহনাই বাদনৰ পাছত উস্তাদ ফেয়াজ খানে তেওঁৰ পিঠিত মৰমেৰে হাত বুলাই কৈছিলে যে কঠোৰ শ্ৰম কৰা আৰু তুমি এদিন সফল হ'বা With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. 1938 চনত লক্ষ্ণৌত অল ইণ্ডিয়া ৰেডিঅ' স্থাপন কৰাটো আছিল বিছমিল্লাহ খানক ভাগ্য প্ৰদান কৰা এটা সৰ্বোত্তম সুযোগ He soon became an often-heard Sehnai player on radio. তেওঁ ৰেডিঅ'ত সঘনে চেহনাই বজোৱা এজন ব্যক্তি হৈ পৰিছিল অৰ্থাৎ তেওঁ ৰেডিঅ'ত সঘনে চেহনাই পৰিৱেশন কৰিছিল When India gained independence on 15 August 1947, Bismillah Khan became the first Indian to greet the nation with his Sehnai. 1947 চনৰ 15 আগষ্টত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া স্বাধীন ভাৰতৰ দেশবাসীক সম্বোধন কৰা চেহনাইৰ বাদনেৰে তেওঁ আছিল প্ৰথম ব্যক্তি He poured his heart out into rag coffee from the Red Fort to an audience which include Pandit Jawaharlal Nehru, who later gave his famous Rise to Destiny speech. তেওঁ ৰেড ফৰ্টৰ পৰা কফি ৰাগত তেওঁৰ চেহনাই বাদন কৰিছিলে আৰু সেই চেহনাই বাদনৰ অডিয়েন্স হিচাপে পণ্ডিত জৱাহৰলাল নেহেৰু তাত উপস্থিত আছিল যিয়ে পাছত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তেওঁৰ পাছতে তেওঁৰ বিখ্যাত
ট্ৰাইজ টু ডেষ্টিনি নামেৰে প্ৰসিদ্ধ তেওঁৰ দেশবাসীক সম্বোধন কৰি তেওঁৰ ভাষণ আগবঢ়াইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।